উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী কোচিং প্ৰতিষ্ঠান SPMIS একাডেমীৰ বৃহৎ সফলতা। APSCৰ মুঠ 235 পদত 194টা পদত উত্তীৰ্ণ SPMৰ প্ৰাৰ্থী। সফল প্ৰাৰ্থীসকলক SPMIS একাডেমীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। উপস্থিত থাকে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। উল্লেখযোগ্য যে মুঠ উত্তীৰ্ণ শিক্ষাৰ্থীৰ 154 গৰাকীয়ে প্ৰত্যক্ষভাৱে আৰু 40 গৰাকীয়ে অংশকালীন হিচাপে শিক্ষা গ্ৰহণ কৰিছিল। অসম লোকসেৱা আয়োগৰ চিভিল সাৰ্ভিস পৰীক্ষাৰ 2023 চনৰ যিখিনি পৰীক্ষাৰ্থীয়ে তেওঁলোক উত্তীৰ্ণ হ'ল তেওঁলোকক আৰু যিখিনি পৰীক্ষাৰ্থীয়ে SPM একাডেমীত প্ৰশিক্ষণ লৈছিলে তেওঁলোকক আজি SPM একাডেমীয়ে ইয়াত অভিনন্দন এটা অনুষ্ঠান কৰিছে। বৰ সুন্দৰকৈ তেওঁলোকে পালিছে। প্ৰথমতে মই SPM একাডেমীক অভিনন্দন জনাইছোঁ এই কাৰণে যে তেওঁলোক সাফল্য পাইছে যথেষ্টখিনি। মানে লাখতকৈও বেছি ষ্টুডেণ্টে পৰীক্ষাটো দিছে, 238টামানহে চিট আছে। তাৰমানে প্ৰতিযোগিতাটো বৰ চূড়ান্ত হৈছে। এতিয়া তাকে আমি কথা পাতিছোঁ বেংকিং ছেক্টৰ, ইঞ্চুৰেঞ্চ ছেক্টৰ, PSU ছেক্টৰ, এইবিলাকতো পৰীক্ষা এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষা হৈ থাকে। অকল খালি চিভিল ছাৰ্ভিচত এতিয়া ধৰি লওক ইমান গালে নাপালে, কিন্তু নোপোৱাকেইজন এনেকুৱা নহয় যে তেওঁলোকৰ দৰকাৰী, তেওঁলোকো ভাল। কথা হ'ল এতিয়া সকলোৱে এটা মানে মটিভেটেড হৈ ল'ব লাগে যে য়েছ আই কেন। অসমীয়া ল'ৰা ছোৱালীয়ে খুব ভাল কৰি আছে চবতে। মই নিজে বিভিন্ন জেগাত ঘূৰিছোঁ, আমি য'তে যাওঁ পাওঁ ল'ৰা ছোৱালীয়ে বিৰাট ভাল কৰে। গতিকে এওঁলোকে অন্য ছেক্টৰতো ভাল কৰা স্কোপ আছে। যিখিনি পালে মই তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু এইটো নহয় যে তেওঁলোকৰ হগীয়া কাম, যে নহয় তেওঁলোকৰ জাৰ্ণি আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কোৱাৰ দৰে যিহেতু এটা তেওঁলোকে মেৰিটত পাইছে, কোনো বেইমানি নোহোৱাকৈ, যিটো আজিকালি ট্ৰেন্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ ছিষ্টেম চলি আছে, তাৰ মাজেদি তেওঁলোক উত্তীৰ্ণ হৈছে। ৰাইজৰ সেৱাৰ মনোবৃত্তিৰে কোনো অন্যায় নকৰোঁ বুলি তেওঁলোকে এতিয়াই দৃঢ় প্ৰতিজ্ঞ হৈ পেলাই কাম কৰিব লাগিব। সেইটো কাৰণে তেওঁলোকক উৎসাহ আমি দিছোঁ আৰু তাৰ কাৰণে এটা মন বান্ধি ল'ব লাগে। আৰু যিটো চাকৰি পায় সেই চাকৰিটো ভাল পাবলৈ শিকিব লাগে তেওঁলোকে, আৰু ৰাইজৰ সেৱাৰ্থে নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে, লগতে নিজে ভাল পোৱা কামটো কৰিব লাগে। আৰু যদিহে এনেকুৱা চাকৰি এটা পাইছে তেওঁ মনে ভাল নাপাইছিলে, ভাল পাবলৈ শিকিব লাগে চাকৰিটো। যেতিয়া এটা চাকৰি ভাল পাব তেতিয়া অট'মেটিকেলি মানুহটোৱে ভাল কাম কৰিব। মই সকলোলৈ শুভেচ্ছা জনাইছোঁ, সাংবাদিক বন্ধুসকললৈ জনাইছোঁ, কাৰণ এনেকুৱা বাৰ্তা সকলোৱে পাব লাগে আপোনালোকৰ মাজতো। অল দ্য বেষ্ট, থেংক ইউ। যিসকলে আজি চিলেক্ট হৈছে বা AP চিলেক্ট হৈছে, বহুতক দেখা যায় যে জইন কৰাৰ পিছতে মানে টকাৰ পিছত দৌৰা যায়, তাৰ কাৰণে বদনামী হৈ আহিছে আৰু কিছুমানে ভাল কাম কৰাও দেখা হৈছে। এই তেওঁলোকক কি মেছেজ দিব? আনফৰ্চুনেট এনেকুৱা ঘটনা কথা কোৱা শুনিছোঁ যে এনেকুৱা শুদ্ধ পৰীক্ষাৰ মাজেদি উত্তীৰ্ণ হৈও কিছুমানে আৰম্ভ কৰি দিছে বজাৰ মেলা। বৰ আনফৰ্চুনেট। সেইবিলাকৰ লগত দয়া নাই, ক্ষমা নাই। মানে বস্তুটো ইণ্টিগ্ৰিটি ইজ মেক্সিমাম, এটা খুব দৰকাৰী কথা। ফাইনেন্সিয়েল মেনেজমেণ্টটো সকলোৱে ভালকৈ প্লেনিং এতিয়াৰ পৰা কৰা উচিত, যে অহা 10 বছৰৰ কাৰণে মোৰ ফাইনেন্সিয়েল প্লেনিং এনেকুৱা হ'ব লাগে। আজিকালি টেকন'লজিৰ যুগ, আজিকালি স্মাৰ্ট ইনভেষ্টমেণ্টৰ যুগ। পাৰ্চনেল ইনকামটো কেনেকৈ আমি বঢ়াব পাৰোঁ তাৰ কাৰণে যথেষ্ট উপায় আছে আজিকালি। এতিয়া বৰ্তমান সিদিনা DeepSeek কেইটামান সৰু ল'ৰাই আৰম্ভ কৰাৰ লগে লগে $600 বিলিয়ন NVIDIAৰ কলাপছ কৰিছে। গতিকে তেওঁলোকৰ মই এইটোৱে বুজাইছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে যদি চাইণ্টিফিকেলি ইনভেষ্টমেণ্ট প্লেন এটা কৰে, নিজৰ কষ্ট কৰি পোৱা পইচাকেইটা, দিছ এপ্লাইজ টু এভৰিবডি, সকলোৰে কাৰণে। যদি অহা 10 বছৰৰ কাৰণে মই ইমানখিনি পইচা পাম, এনেকৈ ধৰণে মই ইনভেষ্ট কৰোঁ, তেনেকৈ ধৰণে কৰিলে অট'মেটিক নিজে ভৰিত ভালকৈ দবদবাই থাকিব পাৰিব। বেইমানি কৰাৰ কোনো প্ৰয়োজনতা নাথাকিব। উইশ ইউ অল দ্য বেষ্ট। कुछ नई चीज़ें हमारे सामने आ रही हैं। वी आर थिंकिंग ऑफ मेंटरशिप प्रोग्राम वेयर 1-to-1 गाइडेंस फॉर द स्टूडेंट इज़ गोइंग टू बी वेरी इंपॉर्टेंट। 1-to-1 गाइडेंस देखिए, उसमें कोई नया पढ़ने को नहीं है, बट ये एग्ज़ाम इतना स्ट्रेसफुल होता है दैट ओवर अ पीरियड ऑफ 1.5 ईयर बहुत बार मेंटल ब्रेकडाउन होता है। तो एक जो मेंटर होगा वो बच्चे को हमेशा ही रिट्रीव करेगा फ्रॉम दैट लोअर इमोशनल स्टेट। और यही हम लोग सोच रहे हैं इस साल एक नया इनकॉर्पोरेशन करें अपने पूरे स्ट्रैटेजी में, कि मेंटरशिप प्रोग्राम वेयर फोकस वुड बी ऑन गिविंग मेंटल स्ट्रेंथ टू आवर स्टूडेंट्स। और देखिए टीचिंग का कैसा है, टीचर्स ऑल्सो कीप ऑन लर्निंग, वी आर ऑल्सो स्टूडेंट इन अ वे।
तो वी ऑल्सो कीप ऑन रीडिंग थिंग्स, ट्राई टू इम्प्रोवाइज। तो आने वाले टाइम में ऑफकोर्स वी विल ट्राई टू डू बेटर, और ज़्यादा अपना नॉलेज बढ़ा करके और बेहतर तरीके से डिलीवर करने की कोशिश करेंगे। हम लोग सेग्रीगेशन कर रहे हैं टॉपिक्स का, ज़्यादा स्पेशलाइजेशन करने की कोशिश कर रहे हैं, ताकि हर एक फील्ड में बच्चों को और ज़्यादा बेहतर इनपुट हम लोग दे पाए। न्यूज़ डेस्क रिपोर्ट, न्यूज़ एनी 365। Stay informed, stay ahead. News Any 365.